তেতিয়া তুমি ক'ত আছিল ন তুমি যেতিয়া ইয়াত কাম কৰি আছা মা তেতিয়া ক'ত আছে মা তেতিয়া যোৰহাট মাহত যোৰহাটত থাকে মই ষ্টুডিঅ'তে থাকোঁ বেছি মাৰ লগত তোমাৰ সম্পৰ্কটো কেনে আছে না শ্বি ৱাজ মাই ফাৰ্ষ্ট টিচাৰ প্ৰথম গান শিকাইছিলে আৰু তেওঁ নিজে গাইছিল নেকি শ্বি ৱাজ এ গুড ছিংগাৰ ভাল গাইছিলেও ভাল এক্টিঙো কৰিছিলে সেইটো আমাৰ গোটেই ব্লাডত মানে গোটেই সেইটো উপায় নাই আৰু প্ৰফেশ্যনেল নহয় একো কৰা নাই প্ৰথম গান শিকাইছে হাৰমনিয়ামখন এইটো আছে হাৰমনিয়ামখনৰ বয়স হৈছে 90 years কাৰ আছিলে এইখন মাৰ ককাকৰ আছে তোমাৰ লগত এতিয়া মোৰ ষ্টুডিঅ'ত আছে চলাব পাৰি পাৰি অঁ ধুনীয়া বাজে মই এতিয়াও বজাওঁ গানত চ' শ্বি ৱাজ ঘৰৰ পৰা মই একো হেৰি পোৱা নাই মানে দেউতাইতো একো নকয় দেউতাই গম পালে ই আৰু মিউজিকতে যাব মায়ে খালি BSc-টো মানে পাছ কৰিবলৈ কৈ থাকে কাৰণ তেতিয়া আকৌ এইটো আছিল নহয় আকৌ দেউতাই নহয় বছৰ BSc-টো নিদিবা মোৰ ল'ৰাটো ড্ৰপ আউট হয় চিন্তা নকৰিব যি মিউজিচিয়ানে পঢ়িব পৃথিৱীৰ বহুত ডাঙৰ মানুহ কিন্তু ড্ৰপ আউট হয় সি যে তাত গৈছিল বাৰ্কলি সি কৈ গৈছিল চিন্তা নকৰিবা যিবিলাক পূৰা পঢ়ে বাৰ্কলি সিহঁত একো হ'ব নোৱাৰে যিকেইটা ড্ৰপ আউট মই বাৰু বাৰ্কলি যোৱা নাই মই বিবৰা আহি য'ত মানে ক'ৰবালৈ যাবই লাগিব বুলি কথা নাই এইটো যাৰ যি য'ত বিকাশ হ'বতো সি হ'বই বিকাশ মই খালি ট্ৰিনিটি যাব বিচাৰিছিলোঁ মই কণ্টেক্টো কৰিছিলোঁ বাট ইট ৱাজ চ' কষ্টলি লাইক তেতিয়া মোৰ দেউতাই নোৱাৰে মই কথাও পাতিলোঁ দেউতাৰ লগত দেউতাই কৈছে ইমান পইচা মই কেনেকৈ দিম ট্ৰিনিটি কলেজ অফ মিউজিক মই বোলো বাদ দিয়া আৰু যি হ'ম নিজে হ'ম ডেষ্টিনিয়ে আৰু তোমাৰ য'লৈ যাবলৈ আছে মোক টাইমে লৈ গৈ আছে টাইমে লৈ চ' তুমি ক'ত পেলাগে নাজানো তুমি সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট তুমি বজোৱা